লসাগু আৰু গসাগু উলিওৱাটো এনেইতো বহুত সহজ, কিন্তু এনেকুৱা ধৰণৰ কুৱেশ্যন যেতিয়া এক্সামত দেখা পাওঁ তেতিয়া আমি কওঁ কি যে লসাগু গসাগু বহুত টান হয়। তো এইটো কুৱেশ্যন আমাক কি কৈছে, ফাইণ্ড দ্য লাৰ্জেষ্ট নাম্বাৰ, আমাক ডাঙৰ সংখ্যাটো উলিয়াব দিছে আৰু মনত ৰাখিব লাগে ডাঙৰ সংখ্যা যেতিয়াই উলিয়াব দিব তেতিয়া সদায় আমি HCF উলিয়াব লাগে। আৰু ইয়াতে যদি চাওঁ আমি কাৰ HCF উলিয়াব লাগিব, আমি এনেকুৱা নহয় যে চিম্পলি ইয়াতে HCF উলিয়াই দিম 70 and 125ৰ। আমি ইয়াতে লগতে এইটো কনচেপ্টটো মনত ৰাখিব লাগিব, যদিহে এনেকুৱা এটা কুৱেশ্যনত ৰিমাইণ্ডাৰ দিয়া থাকে লসাগু গসাগুৰ প্ৰশ্নবিলাকত যদি ভাগশেষ দিয়া থাকে তেতিয়াহ'লে সেই সংখ্যাকেইটাৰ পৰা ভাগশেষটো বিয়োগ কৰিব লাগে, অৰ্থাৎ 70ৰ পৰা 5 এটা মাইনাছ কৰিব লাগিব, কাৰণ যেতিয়া 70ক আমি ডিভাইড কৰিছো 5 আমাৰ ৰিমাইণ্ডাৰ আছে, অৰ্থাৎ 70 - 5 65 আহি গ'ল। ঠিক তেনেদৰে 125ৰ পৰা আমি কি বিয়োগ কৰিম, 8 এটা বিয়োগ কৰিম, কাৰণ 8 আহিছিল ৰিমাইণ্ডাৰ when আমি 125ক ডিভাইড কৰিছো, অৰ্থাৎ 117 ইয়াতে আহিব। আৰু এই দুটা সংখ্যাৰে আমি HCF উলিয়াব লাগে, অৰ্থাৎ কাৰেক্ট এনসাৰ আমাৰ আহি যাব 13। 13 এটা এনেকুৱা নাম্বাৰ যিটো নাম্বাৰেৰে যদি আমি 70ক ডিভাইড কৰো 5 ৰিমাইণ্ডাৰ আহিব। ঠিক তেনেদৰে 13 এৰে যদি 125ক আমি ডিভাইড কৰি দিও 8 আমাৰ ৰিমাইণ্ডাৰ আহি যাব।